নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 6ৰ অসমীয়াৰ পাৰ্ট 6 অথবা চেপ্টাৰ নং 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ আলোচনা কৰিম। ইয়াতে মই কিতাপত দিয়া যিমানখিনি কোৱেশ্চন আছে গোটেইখিনিয়ে বহুত ধুনীয়াকৈ আৰু সৰুকৈ আলোচনা কৰিম আৰু তোমালোকক মই ভালকৈ বুজাই দি দিম যাতে তোমালোকে এইটো মানে এবাৰ চালে বা ভালকৈ শুনিলে তোমালোকে পৰীক্ষাত মানে মুখস্থ কৰাত আৰু পৰীক্ষাত লিখোতে যাতে ইজি হৈ যায় আৰু বস্তুবিলাক মই একেবাৰে ছুটিকৈ মানে মই তোমালোকক কৈ যাম। প্লিজ এই কোৱেশ্চনৰ এনসাৰবিলাক কৰাৰ আগতে তোমালোকে যিমান পাৰা সিমান মানে এই চেপ্টাৰটো অলপ ৰিডিং পঢ়ি ল'বা, মানে ৰিডিং পঢ়ি লোৱাৰ এটা হেবিট বনাই ল'বা এতিয়াৰ পৰাই। তোমালোকে এতিয়া 6ত আছা, পিছত বহুত কামত আহিব। ৰিডিং পঢ়াত প্ৰব্লেম হয় তেতিয়াহ'লে কিন্তু প্ৰব্লেম হ'ব। এতিয়াৰ পৰাই অলপ এটা চেপ্টাৰ যদি তোমালোকে মানে গোটেইখিনি ৰিডিং পঢ়োতে যদি 1 ঘণ্টা লাগে, তাৰ পিছৰ দিনা আধা ঘণ্টা লাগিব, তাৰ পিছৰ দিনা 15 মিনিট, সেইকাৰণে হেবিট বনাই লোৱা। এই চেপ্টাৰটোৰ নাম কি কৈছে? বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ, মানে আমাৰ সমাজত কেনেধৰণৰ বৈজ্ঞানিক মানসিকতা থাকিব লাগে, অন্ধবিশ্বাস থাকিব নালাগে, এইখিনিৰ ওপৰতে এই চেপ্টাৰটো লিখিছে। ফাৰ্ষ্ট কি কৈছে? তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই বৃত্তটো পূৰ কৰা। সৰ্পই দংশন কৰিলে কি কৰা উচিত? সৰ্পই দংশন কৰিলে মানে সাপে খুটিলে কি কৰা উচিত? চাফ চিকুণকৈ থকা উচিত, বেজৰ ওচৰলৈ যোৱা উচিত, ৰাশিফল চোৱা উচিত, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। কোনটো হ'ব? এই ঘ নম্বৰ এনসাৰটো হ'ব। সেইকাৰণে এইটোত এই বৃত্তটো কি কৰিবা? কলমেৰে বা কাঠ পেঞ্চিলে তোমালোকে পূৰ কৰি দিবা। পিছত কি কৈছে? আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ই সৰু কথা হোৱাৰ বাবে, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। এইটোৰ এনসাৰ হ'ব ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, কাৰণ ইয়াৰ কোনো বৈজ্ঞানিক মানে লেনদেন নাই। তাৰপিছত 3 নম্বৰটো কি কৈছে? 2 নম্বৰটো তোমালোকে নিজৰ সহপাঠী, নিজৰ ফ্ৰেণ্ডছৰ লগত আলোচনা কৰিব কৈছে। 3 নম্বৰটো কি কৈছে? ক অংশৰ লগত খ অংশ অৰ্থবোৰ মিলাব দিছে, মানে এইবিলাক শব্দ আৰু ইয়াতে অৰ্থ দিয়া আছে। অনুসন্ধিৎসু মানে কি হয়? অনুসন্ধিৎসু মানে কৌতূহলী, কিবা এটা বস্তু জানিবলৈ, নতুন নতুন বস্তু জানিবলৈ ইচ্ছুক যে। স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ, স্বাস্থ্য ভাল। যুক্তিনিষ্ঠ মানে যুক্তি থকা। বিৰল মানে পাবলৈ টান, যি বস্তু পাবলৈ টান তাক কি বুলি কোৱা হয়? বিৰল। বিকল্প মানে এটাৰ সলনি আন এটা। পৰম্পৰা মানে পূৰ্বৰে পৰা চলি অহা নীতি। প্ৰজ্ঞা মানে তীক্ষ্ণ বুদ্ধি, তত্ত্ব জ্ঞান। এই 3 নম্বৰটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, দাগ দি ৰাখা তোমালোকে। এই 3 নম্বৰটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু মই তোমালোকক কৈ যাম কোনবিলাক বস্তু পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। ফাৰ্ষ্ট 1 নম্বৰটোতো পঢ়িয়ে ল'বা, কাৰণ এটা ৰাইট চিন দিয়া, 4টা মানে কি উত্তৰ দিয়া আছে, তাৰে ভিতৰত এটা হ'ব। এতিয়া আমি 4 নম্বৰৰ কোৱেশ্চনখিনি আলোচনা কৰোঁ। তোমালোকে ইমান ডাঙৰ চাই ভয় নাখাবা। যদি কোনোবাই মানে অলপ ডাঙৰকৈ এনসাৰ মুখস্থ কৰিব খোজে, মানে পৰীক্ষাত ফাৰ্ষ্ট ছেকেণ্ড হ'ব লগা আছে, কম্পিটিশ্যন হৈ আছে, তেতিয়াহ'লে তোমালোকে যদি ফাৰ্ষ্ট হ'ব মন আছে, ছেকেণ্ড হৈ আছে, গোটেইখিনিয়ে লিখি দিবা। কিন্তু যদি মানে জাষ্ট মুখস্থ কৰিব মন আছে, এনে পঢ়ি আছা, তেতিয়াহ'লে মই কৈ যাম, ইয়াৰ পৰাই মই শ্বৰ্টকৈ বনাই দিম। ফাৰ্ষ্ট কি কোৱেশ্চন কৈছে? বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? আৰু এই আৰুবিলাক যে আছে, এইবিলাক মানে অসমীয়াত টাইপিং কৰিলে এই আৰুটো অলপ বেলেগ ধৰণৰ হৈ যায়। আমি আৰু এনেকৈ লিখোঁ, এইটো তলত হৈ গৈছে, তোমালোকে এইটো ঠিক কৰি ল'বা। বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা। মানে ধৰি লোৱা ভূমিকম্প হৈছে, এইটো কিহৰ কাৰণত হৈছে? চন্দ্ৰগ্ৰহণ হৈছে, কি কাৰণত হৈছে? এই পিছত লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা। তাৰপিছত যুক্তি, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা, মানে কিবা এটা বস্তু যুক্তি দিয়া যে বৰষুণ হ'লে বাহিৰত ওলাই যাব নালাগে। কিয় নালাগে? কাৰণ আমি তিতিব পাৰোঁ, তিতিলে বেমাৰ হ'ব, এইবিলাক যুক্তি। তাৰপিছত কিবা এটা বস্তু পৰীক্ষা নিৰীক্ষা কৰা, যে জ্বৰ হ'লে কি খাব লাগে, কি খাব নালাগে। পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত যদি আমি কিবা সিদ্ধান্ত লওঁ, তেতিয়াহ'লে এইটোক বৈজ্ঞানিক মন আৰু মানসিকতা বুলি কোৱা হয়। এইখিনি লিখিলেই হৈ যাব। তাৰপিছত ভালকৈ লিখিব হ'লে তলৰখিনি লিখি দিবা যে বৈজ্ঞানিক মন হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। কুসংস্কাৰ, অন্ধবিশ্বাস এইবিলাক ত্যাগ কৰিব লাগিব। যিবিলাক কুসংস্কাৰ আছে, আমাৰ সমাজত কিমান কুসংস্কাৰ চলি আছে চাবাচোন।
কি কৈছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি মানে কিছুমান আমাৰ সমাজত এতিয়াও অবৈজ্ঞানিক কাৰ্যকলাপ চলি আছে মানে অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাক চলি আছে এইবিলাক হোৱাৰ কাৰণ কি আমাৰ সমাজত এতিয়াও কিছুমান বৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে কাৰণ মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ মানুহে শিক্ষা পোৱা নাই এই বস্তুবোৰৰ বিষয়ে এতিয়া তোমালোকক চোৱা ক্লাছ 6তে বৈজ্ঞানিক মানসিকতাৰ বিষয়ে তোমালোকক বুজাই আছে যিবিলাক মানুহে আগৰ দিনত পঢ়া শুনা কৰা নাই বৈজ্ঞানিক চিন্তাধাৰাৰ বিষয়ে পঢ়া নাই বিজ্ঞানৰ বিষয়ে পঢ়া নাই তেওঁলোকে কি জানিব সেই কাৰণে কৈছে মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ তাৰ পিছত কিছুমান পৰম্পৰাগত বিশ্বাসক আকোৱালি ধৰা মানে কিছুমান পৰম্পৰাগত বিশ্বাস আছে যে সাপে খুটিলে বেজৰ ওচৰলৈ যায় তাৰ পিছত কিছুমান বেমাৰৰ কাৰণে কবিৰাজৰ ওচৰলৈ যায় জৰা ফুকা এইবিলাক কৰে তাবিজ লয় এইবিলাক মানে পৰম্পৰাগত কিছুমান বিশ্বাস আছে এইবিলাকক মানুহে এতিয়াও আকোৱালি ধৰি আছে সেই আৰু এইবিলাক কি হয় অবৈজ্ঞানিক তাৰ পিছত যুক্তিবাদী চিন্তাৰ অভাৱ মানুহবিলাকে মানে যুক্তি দিয়া মানে যুক্তি দি নাচায় বস্তুবিলাক ধৰি লোৱা সাপে খুটিছে বেজৰ ওচৰলৈ বেজে কি কৰিব পাৰে বেজে কিবা কৰিব পাৰে জানো সেইটো আমাক মেডিচিনৰ দৰকাৰ মানে মানুহবিলাকে যুক্তি দি চিন্তা কৰি নাচায় তাৰ পিছত আৰু কি অজ্ঞতা আৰু ভয় খায় যে ভাবে ললে কিবা প্ৰব্লেম হয় নেকি পিছত কিবা মানে হয় নেকি এইবিলাক মানে ভয় খাই থাকে এই চাৰিটা কাৰণ তোমালোকে মুখস্থ কৰি ল'বা মানে বৈজ্ঞানিক ক্ৰিয়াকলাপ আমাৰ সমাজত এতিয়াও চলি থকাৰ কাৰণ এই চাৰিটা বস্তু তোমালোকে মুখস্থ কৰি ল'বা তাৰ পিছত গ নম্বৰ কি কৈছে ভাল দিনবাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে মানে কিছুমান যে কৈ থাকে ৰাখি ফল বা কিবা কিবি চাই যে আজি দিনটো ভাল আছে তোমাৰ কাৰণে কাম কৰা বা নহলে বেয়া হ'ব আজি যদি নতুন কাম ষ্টাৰ্ট কৰা ভাল হ'ব এইবিলাক চাই মানে কাম কৰাৰ কিবা যুক্তিযুক্ততা আছেনে ভাল দিনবাৰ চাই কাম কৰা এটি কুসংস্কাৰ এইটো এটা কুসংস্কাৰ ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই তোমালোকে এইখিনি লিখিলেও হৈ যাব কিন্তু এইখিনি যদি ভালকে লিখিব খোজা তেতিয়াহলে দি দিবা তোমালোকে এইখিনি লিখি দিবা যদি মই কলোৱে যে কম্পিটিশন হৈ আছে সেকেন্ডৰ পৰা ফাৰ্স্ট হ'ব লাগে বা আগবাঢ়িব লাগে তেতিয়াহলে এইখিনি দিবা যে কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে কি কৈছে কামৰ সফলতা নিষ্ঠা পৰিকল্পনা আৰু কিমান কাৰ্য কৰিছা কিমান প্ল্যান বনাইছা এইখিনিৰ ওপৰত নিৰ্ভৰ কৰে দিনবাৰৰ ওপৰত নহয় সেইবাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত তাৰ পিছত ঘ নম্বৰ কি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত মানে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰাটো কিয় উচিত কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব এই আৰু বিলাক ঠিক কৰি ল'বা ই তেওঁলোকক যুক্তিবাদী মানে ছাত্ৰ ছাত্ৰীসকলক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব মানে কুসংস্কাৰৰ পৰা দূৰত থাকিব সমস্যা সমাধানত সহায় কৰিব সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব সমাজত প্ৰগতিশীল কিছুমান চিন্তাৰ বিকাশ ঘটাব বিজ্ঞান আৰু প্ৰযুক্তিত আগবাঢ়িব তোমালোকে এই তিনিটা দিলেই হৈ যাব বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াব অতীতত আমাৰ সমাজত অসুখ বেসুখ হলে কেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল তেনে ব্যক্তিক কাৰ ওচৰলৈ নিছিল অসুখ বেসুখ হলে অতীতত কোনো ব্যক্তিৰ অসুখ বেসুখ হলে তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহয় ওঝা গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল তোমালোকে কি লিখিবা অতীতত কোনো ব্যক্তিৰ অসুখ বেসুখ হলে তেওঁক ওঝা গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল এই তিনিটা লিখি দিলেই হৈ যাব এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল আৰু এই প্ৰথাটো কি হয় এটা অন্ধবিশ্বাস হয় আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল হয় তোমালোকে যদি টান পাইছা এই তিনিটা লিখি দিলেই হ'ব যে কত লোৱা হৈছিল ওঝা গুণী বা তান্ত্ৰিকৰ ওচৰলৈ তাৰ পিছত 5 নম্বৰ এই কোৱেশ্চন কেইটা অলপমান ডাঙৰকে লিখিব লাগিব কিন্তু একো নাই সহজ হয় তোমালোকে মানে পাৰিবা বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে মানে আমি এনে কৈ থাকো যে এইটো কাপোৰ পিন্ধি বাহিৰত ঘূৰি ফুৰি আহিছা পাকঘৰত সোমাব নালাগে
কিন্তু এইটোৰ কিবা বৈজ্ঞানিক মানে ভিত্তি আছে নেকি এইটো আমাক সুধিছে এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হ'লেও আমাৰ ঘৰৰ মানুহে কি বিশ্বাস কৰে যে এইটোত কিবা বেয়া বস্তু থাকিব পাৰে পাকঘৰত যাব নালাগে এইটো এটা কুসংস্কাৰ কিন্তু হ'লেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে কি যুক্তি আছে যে বাহিৰৰ কাপোৰত ধূলি বালি বেক্টেৰিয়া বা ৰোগ বীজাণু থাকে বাহিৰত গ'লে কাপোৰত কি হয় ধূলি বালি বেক্টেৰিয়া ৰোগ বীজাণু থাকে যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে যদি পাকঘৰত তেনেকৈ সোমোৱা হয় খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে ইম্পৰ্টেণ্ট হয় এই কোৱেশ্চনটো তাৰপিছত বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি নহয় এজন মানুহক কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে শিক্ষিত হোৱাটো সহায়ক হ'লেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে মানে বৈজ্ঞানিক মানসিকতাৰ কাৰণে শিক্ষিত হোৱাটো এটা মানে জৰুৰী হয় মানে হলে অলপ ভাল হয় কিন্তু যদি শিক্ষিত নহয় তথাপিও একো প্ৰবলেম নাই মানে শিক্ষিত হলে যে বৈজ্ঞানিক মানসিকতা বিকাশ হ'ব হেতু নহয় এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে অন্ধবিশ্বাস এৰিলে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে তে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে যদি সেই মানুহজন পঢ়া শুনা কৰা নাই কিন্তু যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰে এনে কোনোবাই গুণী ব্যক্তিয়ে বা ওঝা বেজে কৈ দিছে সেইটো মানি নলয় সেইটো যুক্তি প্ৰমাণৰ ওপৰত চিন্তা ভাৱনা কৰে অন্ধবিশ্বাসবোৰ এৰি দিয়ে পৰীক্ষা নিৰীক্ষা কৰে তেতিয়াহ'লে সেই ব্যক্তিজন বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে এই কোৱেশ্চনটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ অগ্ৰগতিৰ বাধা মানে সমাজ এখন আগবঢ়াত বাধা দিয়ে এইবোৰ যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই মানুহক অজ্ঞ আৰু ভয়ত ৰাখে কি কৰে সমাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাসে যুক্তিবাদী চিন্তাৰ বিকাশটো আঁতৰাই ৰাখে মানুহবিলাক যুক্তি দি ভাবিব নোৱাৰে মানুহক অজ্ঞ আৰু ভয়ত ৰাখে অগ্ৰগতিত বাধা দিয়ে আগবাঢ়িব নিদিয়ে সেয়েহে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো জৰুৰী এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় 4 নম্বৰৰ কোনকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় মই কোৱাই নাই ইয়াতে ক নম্বৰটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গ নম্বৰটো আৰু খ নম্বৰটো ইম্পৰ্টেণ্ট হয় খ আৰু গটো ইম্পৰ্টেণ্ট হয় এই তিনিটা কোৱেশ্চন তোমালোকে বহুত ধুনীয়াকৈ পঢ়ি ল'বা তাৰপিছত তোমালোকক এইটোত কি কৈছে প্ৰত্যয়বিলাক লগাব কৈছে মানে ফাৰ্ষ্ট ইয়াতে তোমালোকক উদাহৰণ হিচাপত দি দিছে যেনেকৈ মানসৰ লগত ইক প্ৰত্যয় যোগ কৰি কি হৈছে মানসিক হৈছে স্বভাৱৰ লগত ইক প্ৰত্যয় যোগ কৰি স্বাভাৱিক হৈছে ইয়াতে তোমালোকক 6 নম্বৰত এইটো কোৱেশ্চন দিছে কি কৈছে উপন্যাসৰ লগত ইক প্ৰত্যয় লগাই কি হ'ব উপন্যাসিক ইতিহাসৰ লগত যদি ইক প্ৰত্যয় লগোৱা হয় ঐতিহাসিক শিক্ষা শিক্ষিত ইত প্ৰত্যয় হ'ব বাণিজ্য বাণিজ্যিক ভূগোল ভৌগোলিক এইটো বদ আকাৰ নদ হস্যিকাৰ যত এনেকৈ যত জফলা আৰু হস্যইকাৰ আৰু ক বাণিজ্যিক ভৌগোলিক শিক্ষা শিক্ষিত ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাৰ কাৰণে তোমালোকক দিব পাৰে যে বিশেষৰ পৰা বিশেষণলৈ মানে লোৱা ইক প্ৰত্যয় লগাই তোমালোকক পৰীক্ষাত দিব পাৰে তাৰপিছত 7 নম্বৰটো কি কৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব কৈছে যেনেকৈ বৈজ্ঞানিক অবৈজ্ঞানিক এই বিপৰীত অৰ্থবিলাকও ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে সময় অসময় সাধু দুষ্ট ন্যায় অন্যায় এইটো ন্যায়ৰ আগত লগাই দিবা ক্লান্ত এইটো কি হয় সতেজ হ'ব দন্তাস্ব তত এ আৰু বৰ্গাত জ সতেজ ক্লান্ত সতেজ শান্ত অশান্ত ভয় সাহস মনত ৰাখিবা শান্ত অশান্ত ভয় সাহস আৰু ক্লান্তটো ইয়াত ভালকৈ বুজি পোৱা নাই যদি লিখিবা যে সতেজ স দন্তাস্ব তত একাৰে এ আৰু বৰ্গাত জ সতেজ তাৰপিছত 8 নম্বৰটো কি কৈছে উদাহৰণৰ দৰে তলত দিয়া শব্দবিলাকৰ গুণবাচক বিশেষ্য শব্দৰ ৰূপটো লিখা গুণবাচক বিশেষ্য ইয়াতে যেনেকৈ দিছে প্ৰৱণতা মানসিকতা এইটো
নম্ৰ নম্ৰতা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা, দৃঢ় দৃঢ়তা মানে তা লগাব লাগে। যিটো শব্দ দিয়া আছে তাৰ লগত কি লগাব লাগে? তা। এইটো কি বুলি কোৱা হয়? গুণবাচক বিশেষ্য। মানে সৰলৰ লগত যদি তা লগোৱা হৈছে, সৰলতা হৈছে। সৰল মানে মানুহ এজনক নুবুজায়, কিন্তু সৰলতা এইটো এটা বস্তুৰ গুণ বুজায়। নম্ৰতা এটা গুণ হয়। তেনেকে মানে এইটো তা লগাই এইটো গুণবাচক বিশেষ্য হৈ গৈছে। চেপ্টাৰত এইখিনিয়ে কোৱেশ্চন আছিল। এই যিবিলাক মানে ব্যাকৰণৰ কোৱেশ্চন দিয়া আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু 4 নম্বৰ আৰু 5 নম্বৰৰ কেইটা ইম্পৰ্টেণ্ট হয় মই কৈয়ে দিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা। থেংক ইউ।